হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আসাম টেট 2021 এই টেট পৰীক্ষাৰ যি ইংৰাজী খণ্ডৰ চিলেবাছ আছে তাৰে এটি অতি দৰকাৰী খণ্ড হৈছে প্ৰিপজিশ্যনছ। আজি প্ৰিপজিশ্যনৰ কেইটামান বেছিক নিয়ম আমি শিকিম, কেইটামান নিয়ম আমি শিকিম। একেবাৰে সহজকৈ বুজাই দিবৰ মই চেষ্টা কৰিছোঁ, নিশ্চয় আপোনালোকে উপকৃত হ'ব। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব আৰু এই ভিডিঅ'ৰ পৰৱৰ্তী খণ্ডটি অতি সোনকালে মই ইউটিউবত আপলোড কৰিম। মৰমৰ বন্ধু বান্ধৱীসকল, যদিহে প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটি চাই আছে, ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু প্ৰিপজিশ্যন সম্পৰ্কে আমি কিছু নিয়ম জানি লওঁ। ইয়াৰ প্ৰথম নিয়মটি হৈছে যে বাক্যত আমি বহুত সময় কনফিউজ হয় যে মেড অফ আৰু মেড ফ্ৰমৰ ভিতৰত কোনটো হ'ব। আমাৰ প্ৰথম নিয়মটো হৈছে যে if we can get back to the earlier positions or no drastic sense, নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা যদি পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব পাৰোঁ তেন্তে মেড অফ হয়। তাৰ মানে আমি যদি ইয়াতে এক্সাম্পলটো লওঁ, the table is made of wood, টেবুলটোৰ পৰা আমি আকৌ কাঠ পাব পাৰিম। The earring is made of gold or silver, ইয়াৰিংটোৰ পৰা আমি আকৌ গোল্ড বা চিলভাৰ আমি পাব পাৰোঁ। গতিকে এই অৱস্থাত দেখা পাইছোঁ যে নতুনকৈ উৎপাদিত সামগ্ৰী, ইয়াতে টেবুল, ইয়াতে ইয়াৰিং, ইয়াতে আমাৰ কি হৈছে, ইয়াৰ পৰা আমি পূৰ্বৰ অৱস্থালৈ যাব পাৰোঁ। গতিকে মেড অফ, ইয়াতে নিশ্চয় দেখা পাইছে মেড অফ হৈছে। কিন্তু পৰৱৰ্তী বাক্য আমি যদি মেড ফ্ৰমৰ ব্যৱহাৰ চাওঁ, যে ইফ উই কাণ্ট গেট বেক টু দ্য আৰ্লিয়াৰ পজিশ্যন বা ড্ৰাষ্টিক চেঞ্জ, নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা যদি পূৰ্বৰ অৱস্থালৈ যাব নোৱাৰোঁ তেতিয়া মেড ফ্ৰম হয়। যেনেকে কাৰ্ড is made from milk, কাৰ্ড মানে দৈ, আমি সকলোৱে জানো। এতিয়া কাৰ্ডটো হৈছে ক'ৰ পৰা, মিল্কৰ পৰা। এতিয়া কাৰ্ডৰ পৰা, দৈৰ পৰা আমি আকৌ মিল্ক পাব নোৱাৰোঁ, গতিকে ইয়াতে মেড ফ্ৰম হৈছে। ফ্ল'ৰ, আটা বা ময়দা আমি যিটো কওঁ, ইজ মেড ফ্ৰম হুইট, এই আটা বা ময়দাৰ পৰা আমি আকৌ হুইট পোৱাটো সম্ভৱ নহয়, গতিকে ইয়াতে মেড ফ্ৰম। গতিকে আমি পৰীক্ষাৰ কাৰণে মনত ৰাখিব লাগিব, যিটো শব্দ প্ৰথমে, যিটো ছাবজেক্ট থাকিব, যিটো নিউ প্ৰডাক্ট, তাৰ পৰা আমি আগৰ অৱস্থালৈ যাব পাৰিম নে নাই সেইটো আমি চাব লাগে। কেতিয়াবা আমাক দিয়ে, যেনেকে এক্সাম্পল কেতিয়াবা দিয়া থাকে, বাটাৰ ইজ মেড ডেছ মিল্ক, গতিকে বাটাৰৰ পৰা আমি মিল্কৰ পৰা বাটাৰ হয়, কিন্তু আমি বাটাৰৰ পৰা আকৌ মিল্ক আকৌ পূৰ্বৰ অৱস্থালৈ ঘূৰি যোৱাটো সম্ভৱ নহয়, গতিকে তাত মেড ফ্ৰম হ'ব। গতিকে নিশ্চয় এই কথাটো আপোনালোকে বুজি পোৱাত সহায় হৈছে। আগৰ অৱস্থালৈ যাব পাৰিলে আমি মেড অফ লিখিম, আৰু যদি আগৰ অৱস্থালৈ যাব নোৱাৰোঁ তেন্তে মেড ফ্ৰম লিখিম। পৰৱৰ্তী প্ৰিপজিশ্যনটো চাই লওঁ, এগ্ৰি উইথ আৰু এগ্ৰি টু। এইটো আমাৰ বহুত সময় কনফিউজন হয়। এগ্ৰি উইথ কেতিয়া হয়, এগ্ৰি উইথ এ পাৰ্চন বুজায়, যদি আমি মানুহজনক বুজাই আছোঁ, আৰু এগ্ৰি টু ই আমাৰ এক্টিভিটি বা একশ্যনক বুজায়, বা ছাজেশ্যন অৰ প্ৰপ'জেল এনেকুৱা অৰ্থত বুজায়। যেনেকৈ আই এগ্ৰি উইথ ইউ, ইয়াতে আই এগ্ৰিৰ পিছত এইটো কি আছে, মানুহ এজনক বুজায়, ইউ। বা ডু ইউ এগ্ৰি উইথ মি, ইয়াতে উইথৰ পিছত ইয়াতে মি আছে, গতিকে মানুহজনক বুজাইছে, সেইকাৰণে এগ্ৰি উইথ হ'লে কি হয়, পাৰ্চন হয়। আৰু এগ্ৰি টু হ'লে কি হয়, এক্টিভিটি অৰ ডিচিশ্যন অৰ ছাজেশ্যন, হোৱাট এভাৰ ইট মে বি। আই কেনট এগ্ৰি টু ইয়ৰ ডিচিশ্যন, গতিকে ইয়াত আমি দেখা পাইছোঁ যে ইয়ৰ ডিচিশ্যন এইটোৱে সিদ্ধান্তক বুজাইছে, ইটছ নট দ্য হিউমেন বিং, ইটছ নট দ্য পাৰ্চন। গতিকে আমি ইয়াতে কি লিখিছোঁ, এগ্ৰি টু লিখিছোঁ। বা হি এগ্ৰিড টু মাই ছাজেশ্যনছ, মাই ছাজেশ্যনছ এইটো কোনো মানুহজনক বুজোৱা নাই, তেওঁৰ যি ছাজেশ্যন পৰামৰ্শ আগবঢ়াইছে তাক বুজাইছে, গতিকে ইয়াত আমাৰ কি হ'ব, এগ্ৰি টু হৈছে। গতিকে আমি মনত ৰাখিবলৈ কথা হ'ল, এগ্ৰি উইথ হ'লে কি হ'ব, পাৰ্চন বুজাব, এগ্ৰি টু হ'লে এক্টিভিটি অৰ ডিচিশ্যন বা অন্য কিবা বুজাব। এটা মনত ৰাখিলে যে এগ্ৰি উইথ হ'লে মানুহজনক বুজাব, তাৰ বাদে যিমান হ'ব তেতিয়া এগ্ৰি টু হ'ব। পৰৱৰ্তী প্ৰিপজিশ্যনটো সিন্স আৰু ফৰ, এই বাক্য শব্দ দুটা আমি ইন জেনেৰেলি আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰোঁ। আপোনালোক সকলোৱে জানে যে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ কেতিয়া ব্যৱহাৰ হয়, যদিহে কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি আছে। দ্য ৱৰ্ক ডেট ষ্টাৰ্টেড লং বেক বাট টিল নাও গোয়িং অন, এটাক আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখোঁ। আৰু তাৰ লিখাৰ নিয়ম থাকে, ছাবজেক্ট প্লাছ হেভ বিন অৰ হেজ বিন প্লাছ ভাৰ্ব প্লাছ আইএনজি প্লাছ আদাৰ্ছ। গতিকে আমি সিন্স কেতিয়া লিখিম, ফৰ কেতিয়া লিখিম। সিন্সে সাধাৰণতে কি বুজায়, পইণ্ট অফ টাইম, এটা একফালেহে আমাক উল্লেখ থাকে, আৰু ফৰে আমাক বুজায় পিৰিয়ড অফ টাইম। যেনেকে ইয়াতে বুজাইছে, আই হেভ বিন লিভিং ইন দিছ টাউন সিন্স 2001, সিন্স 2001, ইয়াতে 2001, তাৰ পিছত বৰ্তমান কিমান চন তাত উল্লেখ নাই, এটা পইণ্টহে আছে, সেইকাৰণে ইয়াক কোৱা হয় পইণ্ট অফ টাইম।
বা ইট হ্যাজ বিন ৰেইনিং সিন্স মৰ্নিং, এতিয়া ৰাতি হৈছে বা দুপৰীয়া হৈছে, বাক্যত কতো উল্লেখ নাই, গতিকে ই এটা পইণ্ট বুজায়, সেইকাৰণে কয় পইণ্ট অফ টাইম। আৰু ফৰ যেতিয়া হ'ব তাক আমি নিৰ্দিষ্টকৈ স্পেচিফাই কৰি দিওঁ সময়টো, যেনেকৈ এটা বাক্য দিয়া আছে পাপা হেজ বিন ৰিডিং দিছ বুক ফৰ এন আৱাৰ, আমি সময়টো উল্লেখ কৰি দিছোঁ, 1 ঘণ্টা ধৰি পঢ়ি আছে। বা উই হেভ বিন প্লেয়িং টেনিছ ফৰ 5 আৱাৰ্ছ, আমি 5 ঘণ্টা ধৰি আমি টেনিছ খেলি আছো। এনেই অসমীয়া শব্দৰ ফালে আমি পঢ়া লিখিলে সিন্স কওঁ, আৰু ফৰ হলে আমি ধৰি কওঁ, যেনেকৈ পাপা 1 ঘণ্টা ধৰি নিউজ পেপাৰ পঢ়ি আছে বা কিতাপ পঢ়ি আছে। নিশ্চয় এইটো আপোনালোকৰ কনফিউজনটো দূৰ হ'ব। সিন্স হলে পইণ্ট অফ টাইম আৰু ফৰ হলে পিৰিয়ড অফ টাইম হয়। পৰৱৰ্তী শব্দটি চাইছো কনসিষ্ট অফ আৰু কনসিষ্ট ইন, বাক্যত হলে কনসিষ্ট হ'ব। ঠিক আছে, আমি দেখা যাওক বাক্যটোত কি হয়। কনসিষ্ট অফ কম্পোজিশন অর্থাৎ গঠন হওয়া অর্থাৎ, যেনেকৈ আৱাৰ ফ্যামিলি কনসিষ্ট অফ 4 মেম্বার্স, আমার পরিবারের 4 জন সদস্য আছে। বা আৱাৰ ক্লাস কনসিষ্ট অফ 50 স্টুডেন্টস, আমার শ্রেণীত 50 জন ছাত্রছাত্রী আছে। কিন্তু যদি কনসিষ্ট ইন হয়, ই নিহিত অর্থ হয়ে যায়, সামথিং হিডেন, যেনেকৈ হ্যাপিনেস কনসিস্টস ইন স্পিকিং দ্য ট্ৰুথ, আনন্দ সঁচা কথা কোৱাত লুকাই থাকে, গতিকে এইটো নিহিত অৰ্থত বুজাইছে, গতিকে ই কম্পোজিশন নহয়। গতিকে আমি মনত ৰাখিলে ভাল যে কম্পোজিশন অৰ্থ বুজালে আমি কনসিষ্ট অফ লিখিম, যেনেকৈ ৱাটাৰ কনসিস্টস অফ হাইড্ৰোজেন এণ্ড অক্সিজেন। আমি যদি কওঁ সেই অৰ্থত মানে কম্পোজিশন বুজাব, আৰু কনসিষ্ট ইন হলে সামথিং হিডেন, সেইটো বুজায়। নিশ্চয় আপোনালোকে বুজি পাইছে, এইখিনিত অসুবিধা হোৱা নাই কিজানি। পৰৱৰ্তী প্ৰিপজিশনটো লৈছো আমি ডিল ইন আৰু ডিল উইথ। ডিল ইন হলে আমাক বিজনেছ বুজায়, ব্যৱসায়, যেনেকৈ হি ডিলছ ইন কম্পিউটাৰ, টি, বুকছ, আমি যি লিখিম হি ডিলছ লিখি ব্ৰেকেটৰ পিছত যদি কিবা থাকে আমি তাত গম পাম যে সেইটো আমাৰ বিজনেছ বুজাইছে। গতিকে ইয়াতে আমাৰ কি হ'ব, হি ডিলছ ইন, ইয়াতে বুজাইছে তেওঁ কম্পিউটাৰৰ বিজনেছ আছে বা চাহৰ দোকান আছে বা কিতাপৰ দোকান আছে। আৰু ডিল উইথ মানে বুজায় বিহেভিয়াৰ বা কেতিয়াবা হেণ্ডেলিং বুজায়, যে হি ডিলছ ৱেল উইথ হিজ কাষ্টমাৰ্ছ। গতিকে আমাৰ ইয়াতে ডিল উইথ হৈছে, গতিকে এইটো আমি জানিব লাগে। ডিল ইন হলে বিজনেছ আৰু ডিল উইথ হলে বিহেভিয়াৰ বুজায়। আমি পৰৱৰ্তী প্ৰিপজিশনটো চাই লওঁ। বাই আৰু উইথ, বাই হলে আচলতে ডয়াৰ অফ দ্য একশ্যন, এটা কামৰ যিজন কৰ্তা সেইজনক বুজায়, যেনেকৈ টাইগাৰ ৱাজ স্কিল্ড বাই হাণ্টাৰ। বা আমি যদি কওঁ দ্য গীতাঞ্জলি ৱাজ ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগোৰ, গতিকে ডয়াৰজনৰ আগত আমি কি লিখিছো, বাই লিখিছো। উইথ হলে ইনষ্ট্ৰুমেণ্ট বুজায়, আমি যিটোৰ দ্বাৰা কৰা হয়, যেনেকৈ উই সি উইথ আৱাৰ আইজ। বা আমি যদি এনেকৈ কওঁ এ টাইগাৰ ৱাজ স্কিল্ড বাই হাণ্টাৰ উইথ এ গান, গতিকে গান শব্দটো এটা ইনষ্ট্ৰুমেণ্ট হয়, তাৰ আগত কি ব্যৱহাৰ কৰিছো, উইথ ব্যৱহাৰ কৰা হৈছে। গতিকে বাই হ'ব ডয়াৰ অফ দ্য একশ্যন, মানে কামটোৰ কৰ্তা যিজন, উইথ হলে কি হয়, ইনষ্ট্ৰুমেণ্ট। এংগ্ৰি উইথ আৰু এংগ্ৰি এট, এংগ্ৰি উইথ হলে পাৰ্চন বুজায়, মানুহজনক বুজাব, যেনেকৈ হি ৱাজ এংগ্ৰি উইথ হিজ চিষ্টাৰ, ইয়াতে হিজ চিষ্টাৰ ইয়াতে পাৰ্চন বুজাইছে, মানুহ বুজাইছে। মাই পাপা ৱাজ এংগ্ৰি উইথ মি। আৰু এংগ্ৰি এট হলে আমাৰ কি বুজায়, এক্টিভিটি বুজায়, একশ্যন বুজায়, যেনেকৈ মাই মাদাৰ ৱাজ এংগ্ৰি এট মাই ফেইলিয়াৰ। এইটো কি বুজাইছে, মানুহজনে কামৰ লগত এংগ্ৰি কৰিছে, গতিকে এংগ্ৰি এট হৈছে। এটা যদি পাৰ্চন বুজায় এংগ্ৰি ডেছ মি, লগে লগে কি হ'ব, পাৰ্চনেল উইথ হ'ব। এংগ্ৰি উইথ হলে আমি মনত ৰাখিবলৈ কথাটো, এংগ্ৰি উইথ হলে পাৰ্চন বুজাব, এংগ্ৰি এট হলে এক্টিভিটি বুজাব। পৰৱৰ্তী প্ৰিপজিশন লৈ গৈছো ইন এট, আমি যে ঠাই বুজাবৰ কাৰণে আমি কেতিয়াবা ইন আৰু এট ব্যৱহাৰ কৰো, ইয়াতে মনত ৰাখিব লাগিব ইন হলে আমি ডাঙৰ ঠাই বুজাব, টু ইণ্ডিকেট লাৰ্জ প্লেচ, যেনে মাই আংকল লিভছ ইন দিল্লী, মুম্বাই, গুৱাহাটী, এইবিলাকত আমাৰ কি হ'ব, আমাৰ ইন লিখিম। এট হলে সৰু ঠাই বুজাব, টু ইণ্ডিকেট স্মল প্লেচ, হি লিভছ এট চানমাৰী, বা সৰু যিকোনো জিলাৰ যিকোনো গাঁও বা সৰু ঠাই এখন বুজাবৰ কাৰণে আমি এট লিখিম। গতিকে ডাঙৰ ঠাইৰ কাৰণে ইন আৰু সৰু ঠাইৰ কাৰণে আমি এট লিখিম। পৰৱৰ্তী প্ৰিপজিশনটো হৈছে এট ইন অন, আমি যদি সময় বুজাবৰ কাৰণে ব্যৱহাৰ কৰো, তেতিয়া এট আমি কেতিয়া ব্যৱহাৰ কৰো, নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে। আৱাৰ ক্লাছ বিগিনছ এট 9 AM, দ্য বাছ ইউজুৱেলি এৰাইভছ এট 6 PM। গতিকে যদি আমি নিৰ্দিষ্ট সময় বুজাওঁ তেতিয়া আমি কি ব্যৱহাৰ কৰো, এট প্ৰিপজিশন ব্যৱহাৰ কৰো। যে আমাৰ যিখিনি এৰোপ্লেনৰ টাইম হয় বা ট্ৰেইনৰ টাইম হয়, এইবিলাক এটা নিৰ্দিষ্ট সময় হয়, গতিকে আমি সেই বাক্যবিলাকৰ আগত আমি নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে তাত আমি এট প্ৰিপজিশন ব্যৱহাৰ কৰো। ইন হলে আমাৰ কি হয়, আমি বছৰ, মাহ আৰু আমি যদি দীঘলীয়া সময়, ব্যাপক সময় বুজাওঁ তেতিয়া আমি তাত কি ব্যৱহাৰ কৰো, ইন ব্যৱহাৰ কৰো। যেনেকৈ ইণ্ডিয়া গট ইণ্ডিপেণ্ডেন্স ইন 1947, গতিকে 1947 চন বুজাইছে, ইয়েৰ বুজাইছে, গতিকে তাৰ আগত ইন ব্যৱহাৰ কৰিছো। আৱাৰ টেট এক্সাম উইল বি হেল্ড ইন অক্টোবৰ, অক্টোবৰ হৈছে মান্থ হৈছে। বা লং ডিউৰেশ্যন অফ টাইম, যেনেকৈ উই গো ফৰ এ ৱাক ইন দ্য মৰ্নিং,
মৰ্নিং বুলি ক'লে এটা লং ডিউৰেশ্যন অফ টাইম, এক দীঘলীয়া সময়, ব্যাপক সময় বুজাই গৈ তাৰ আগত আমাৰ কি হ'ব, ইন ব্যৱহাৰ হ'ব। অন হ'লে ডে আৰু ডেট, তাৰিখ আৰু বাৰৰ নামৰ আগত কি হয়, অন ব্যৱহাৰ হয়। উই চেলিব্ৰেট ৰিপাব্লিক ডে অন 26 জানুৱাৰী। গতিকে ইয়াতে তাৰিখ দিয়া আছে, গতিকে আমি ইয়াতে অন লিখিছো। আই মেট মাই ফ্ৰেণ্ড অন সানডে, গতিকে সানডেটা কি হয়, ডে হয়, গতিকে তাৰ আগতে কি হৈছে, অন ব্যৱহাৰ হৈছে। পৰৱৰ্তী প্ৰিপজিশ্যন ইন, অন, টু। যদি আমি লোকেশ্যন, অৱস্থান বুজাবৰ কাৰণে ব্যৱহাৰ কৰো তেতিয়া কি হয়, ইন হলে কি হয়, উইদিন দ্য বাউণ্ডাৰী বুজাবৰ কাৰণে আমি ইন ব্যৱহাৰ কৰো। যেনেকে লাডাখ ইজ ইন দ্য নৰ্থ অফ দিল্লী। ইয়াৰ দ্বাৰা এইখিনি বুজাইছে লাডাখ যিটো ঠাইডোখৰ হয় সেয়া ভাৰতৰ মানচিত্ৰৰ ভিতৰত হয়, ভাৰতৰ যি চাৰিসীমা আছে তাৰ ভিতৰত বুজাইছে। যদি অন হয় তেন্তে সি সীমাত বুজায়, অন দ্য বাউণ্ডাৰী। দ্য হিমালয়াজ আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া, তাৰমানে সি সেই সীমাত থিয় দি থকা বুজাইছে, তেনেকুৱা পজিশ্যন বুজাবৰ কাৰণে, তেনেকুৱা লোকেশ্যন বুজাবৰ কাৰণে অন ব্যৱহাৰ কৰো। আৰু টু বুজালে সীমাৰ বাহিৰত বুজায়, বিয়ণ্ড দ্য বাউণ্ডাৰী। যেনেকে শ্ৰীলংকা ইজ টু দ্য সাউথ অফ ইণ্ডিয়া। আমি সকলোৱে জানো ভাৰতৰ মেপৰ একেবাৰে তলফালে শ্ৰীলংকা আছে, গতিকে সি আমাৰ যি ভৌগোলিক চাৰিসীমা আছে তাৰ বাহিৰত। বা আমি যদি লিখো চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া, চীন ভাৰতৰ উত্তৰত অৱস্থিত, গতিকে আমি তেতিয়াও কি লিখিম, যেহেতু চীন আমাৰ সীমাৰ ভিতৰত নহয়, গতিকে তাত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। পৰৱৰ্তী প্ৰিপজিশ্যন লিভ অন আৰু লিভ বাই। লিভ অন কি বুজায়, ই যেতিয়া ফুড, খাদ্য বস্তু বুজাবৰ কাৰণে ব্যৱহাৰ কৰো। যেনে কাউজ লিভ অন গ্ৰাছ, উই লিভ অন ৰাইচ। এই কাউৰ কাৰণে কি হয়, গ্ৰাছটো খাদ্য বস্তু হয়, আমাৰ কাৰণে ৰাইচ খাদ্য বস্তু হয়, গতিকে সেইকাৰণে আমি কি লিখিছো, লিভ অন। লিভ বাই হলে আমাৰ কি বুজায়, জীৱিকাৰ উপায়, মিনছ অফ লাইভলিহুড। যেনেকে দ্য অল্ড মেন লিভছ বাই বেগিং, বুঢ়া মানুহজনে ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰে, বা সেইটো তাৰ জীৱিকাৰ উপায়। কাৰণ বেগিংটো তেওঁৰ খোৱা বস্তু নহয়, বেগিংটো তাৰ উপাৰ্জনৰ এটা আহিলা হয়, জীৱিকাৰ উপায় হয়, মিনছ অফ লাইভলিহুড। গতিকে আমি মনত ৰাখিবলৈ, লিভ অন হলে ফুড বুজায়, আৰু লিভ বাই হলে ই আমাক জীৱিকাৰ উপায় বা মিনছ অফ লাইভলিহুড বুজায়। পৰৱৰ্তী প্ৰিপজিশ্যন বিটুইন আৰু এমং। আমাৰ বহুত সময় কনফিউজন হয় যে আচলতে বিটুইন ক'ত ব্যৱহাৰ কৰি, এমং ক'ত ব্যৱহাৰ। বিটুইন মানে দুটা বস্তুৰ মাজত, যেনেকে বিটুইন ইট ৰেফাৰ্ছ টু অনলি টু পাৰ্চনছ অৰ থিংছ। যেনেকে ৰীনা ইজ ষ্টেণ্ডিং বিটুইন ৰশ্মি এণ্ড গীতা, বা আমি যদি কওঁ সানডে ইজ বিটুইন চেটাৰডে এণ্ড মানডে, বা 5 ইজ বিটুইন 4 and 6। দুটা বস্তুৰ মাজত বুজাবৰ কাৰণে আমি কি কৰো, বিটুইন কৰো। এমং বুজালে আচলতে বহুতৰ মাজত বুজায়, যেনেকে হি ৱাজ শাউটিং এমং দ্য ক্ৰাউডছ, বা হি ৱাজ ষ্টেণ্ডিং এমং দ্য ক্ৰাউডছ। গতিকে আমাৰ ইয়াতে কি বুজাইছে, ইট ৰেফাৰ্ছ টু মোৰ দেন টু, দুজনতকৈ বেছি বুজালে এমং হয়, আৰু দুজনৰ মাজত বুজালে আমি কি লিখো, বিটুইন লিখো। পৰৱৰ্তী প্ৰিপজিশ্যনটো অন আৰু অভাৰ। ইয়েও এবাৰ পজিশ্যন বুজাব। যদিহে অন শাৰীৰিক সম্পৰ্ক, ফিজিকেল কণ্টেক্ট থাকে, তেতিয়া বুজাবৰ কাৰণে আমি কি লিখো, অন লিখো। যেনেকে দ্য বুক ইজ অন দ্য টেবুল, কিতাপ আৰু টেবুলৰ মাজত এটা ফিজিকেল টাচ এটা হৈ আছে, কণ্টেক্ট এটা হৈ আছে, সেই গতিকে লিখা হয় দ্য বুক ইজ অন দ্য টেবুল। কিন্তু অভাৰ যেতিয়া লিখিম তেতিয়া আমাৰ ফিজিকেল কণ্টেক্ট নাথাকে, শাৰীৰিক সম্পৰ্ক নাথাকে। যেনেকে দ্য স্কাই ইজ অভাৰ আৱাৰ হেড, আকাশখন আমাৰ মূৰৰ ওপৰত আছে, যিহেতু আকাশ আৰু আমাৰ মূৰৰ মাজত ফিজিকেল কণ্টেক্ট নাই, সেই গতিকে আমি সেই বাক্যটোত অভাৰ লিখো, অন নিলিখো। ইয়াতে আৰু এটা আমাৰ প্ৰিপজিশ্যন দৰকাৰী, বহুত দৰকাৰী, এইটো প্ৰায় পৰীক্ষাত দিয়া থাকে, সেইটো হৈছে ডাই শব্দ। আৰু যেতিয়া বাক্যত ব্যৱহাৰ হয় সি সাধাৰণতে ডাইড হৈ যায়। ডাইড যিটো আমি মৃত্যুবৰণ কৰা কওঁ। ইয়াত 5টা বেলেগ বেলেগ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। আপোনালোকে ভালকে মনোযোগেৰে শুনি ল'ব বা চাই ল'ব, নিশ্চয়কৈ পৰীক্ষাত ইয়াৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়। প্ৰথম হৈছে ডাই অফ, যদি আমি বেমাৰত মৃত্যু হোৱা বুজাওঁ। দ্য মেন ডাইড অফ COVID-19, বা যিকোনো বেমাৰ নাম, দ্য মেন ডাইড অফ কেঞ্চাৰ, কলেৰা, whatever it may be, আমি যেতিয়া লিখিম তেতিয়া ডাই অফ, সেইকাৰণে ডাইড অফ বাক্যত ব্যৱহাৰ হ'লে ডাইড হয়। পৰৱৰ্তী হৈছে ডাই ইন, যেতিয়া এক্সিডেণ্ট হয়, দুৰ্ঘটনা। দ্য মেন ডাইড ইন এ কাৰ এক্সিডেণ্ট। এতে যিকোনো এক্সিডেণ্ট, এৰোপ্লেন এক্সিডেণ্ট, ট্ৰেইন এক্সিডেণ্ট, যিকোনো হ'লেও ডাইড ইন হ'ব। পৰৱৰ্তীটো ডাই বাই, যিকোনো ফ'ৰ্চফুল ডেথ, বলপূৰ্বক মৃত্যু বা আত্মহত্যা বুলি কওঁ, তেতিয়া আমি কি লিখো, তাত ডাই বাই লিখা হয়। যেনেকে দ্য বয় ডাইড বাই হেঙিং, ফাঁচি লগোৱা, অৰ ড্ৰিংকিং পয়জন, অৰ জাম্পিং ইন ফ্ৰণ্ট অফ বাছ অৰ ট্ৰেইন। আমি যদি এনেকুৱা ধৰণৰ লিখো, সেইটোক আমি কি লিখো, যিহেতু বলপূৰ্বক মৃত্যু হয়, গতিকে আমি তাৰ আগত কি লিখিম, ডাই বাই। পৰৱৰ্তীটো হৈছে ডাই ফৰ,
ফৰ নবল কজ যদি ভাল কামৰ কাৰণে যদি কোনোবা মৃত্যু হয় সেইটো আমি ডাই ফৰ লিখো যেনেকে কনকলতা বৰুৱা ডাইড ফৰ দ্য ফ্ৰীডম অফ ইণ্ডিয়া বা মংগল পাণ্ডে আমি যদি মহাত্মা গান্ধী ডাইড ফৰ দ্য ফ্ৰীডম অফ ইণ্ডিয়া সেইটো কি হ'ব ডাই ফৰ মানে বুজায় ভাল কামৰ কাৰণে ফৰ নবল কজ ভাল কামৰ কাৰণে আৰু ডাই ফ্ৰম হলে কি হয় ফৰ সামথিং এক্সেসিভ মাত্ৰাধিক কিবা কাৰণ যদি থাকে তেন্তে আমি তাক ডাই ফ্ৰম লিখো দ্য মেন ডাইড ফ্ৰম অভাৰ ড্ৰিংকিং overwork or overeating এটা বস্তু মনত ৰাখিব লাগে যদি ডাইৰ পিছত যেটো খালি দাই থাকিব তাৰ পিছত যদি ওভাৰ থাকে তেন্তে মনত ৰাখিব লাগে হেতু ফ্ৰম হ'বই আৰু ওভাৰ থকা যেটো শব্দ হ'ব হেতু এটা শব্দ যেনেকৈ ওভাৰ ইটিং বেলেগ শব্দ নহয় ওভাৰ ইটিং এটা শব্দ ওভাৰৱৰ্ক এটা শব্দ ওভাৰ ড্ৰিংকিং এটা শব্দ গতিকে আমি আকৌ মই ডাই শব্দকেইটা আকৌ কৈ দিছো বাৰু ডাই অফ হলে বেমাৰ হ'ব ডাই ইন হলে এক্সিডেন্ট হ'ব ডাই বাই ফোর্সফুল ডেথ বলপূৰ্বক মৃত্যু ডাই ফৰ যদি ভাল কামৰ কাৰণে কিবা মৃত্যু হৈছে ডাই ফ্ৰম হলে বুজায় মাত্ৰাধিক কিবা কাৰণ আৰু মাত্ৰাধিক কিবা কাৰণ বুজাৰ কাৰণে ওভাৰ শব্দ থকা কিবা এটা থাকিলে ওভাৰ ড্ৰিংকিং ওভাৰ ৱৰ্ক ওভাৰ ইটিং থাকিলে আমি তাক ডাই ফ্ৰম লিখে নিশ্চয়কৈ আপোনালোকৰ কনফিউজনটো হোৱা নাই এইখিনি বুজি পাওঁতে আপোনালোকে যদি কিবা কনফিউজন হৈছে বা বুজি পোৱা ঠিকে থাকে বুজি পাইছে কমেন্ট কৰি জনাব বাৰু মৰমৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'ত মাত্ৰ মই কেইটামান নিয়ম আপোনালোকক প্ৰিপজিশনৰ কেইটামান দৰকাৰী নিয়ম মই শেয়াৰ কৰিছো ইয়াৰ পৰৱৰ্তী খণ্ডৰ ভিডিঅ'ত মই আৰু পৰীক্ষা সম্পৰ্কে পৰীক্ষাত যিবিলাক প্ৰশ্ন দিয়া থাকে সেই প্ৰশ্নসমূহৰ সৈতে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক অতি সোনকালে আপডেট দিম আপোনালোকে নিশ্চয় চাব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ